বিষয়ে জানি খুব বেছি ভাল লাগিছে বুদ্ধদেৱ আছে লগতে মিতালী বা আছে পিছে বুদ্ধদেৱ আৰু এটা আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি গৌৰীপুৰতে ডাঙৰ দীঘল হৈছে আৰু গৌৰীপুৰৰ বিশেষকৈ কোচ ৰাজবংশী সকলৰ পৰম্পৰাগত খাদ্যভাসৰ ওপৰত আপুনি এখন কিতাপৰ কামো কৰি আছে তো সেইখন আমি কেতিয়া মানে পাম কাৰণ আমাৰ সকলোৰে লাগতিয়াল বুলি ভাবিছো এইটো আপোনাৰ 2020 শেষৰ ডিসেম্বৰ মানত ৰিলিজ কৰা কথা বুলি ভাবি আছো বঢ়িয়া খুব ভাল কথা তেতিয়াহলে শুভকামনা থাকিল থ্যাংক ইউ আৰু লগতে মই যাবলৈ খুব ইচ্ছা কৰিছো কাৰণ আপুনি মাতিছেও যদি তালে যাও মই বিশেষকে তিনটা বস্তু যদি চাব বিচাৰো আপুনি মোক কি দেখুৱাব সেইটো কওকচোন কি আছে গৌৰীপুৰত প্ৰথমতে আপোনাক ৰাজবাৰীটো চাবই লাগিব ৰাজবাৰী চাব লাগিব তাৰ পিছত আপোনাৰ শিখ টেম্পল চাবই লাগিব ওকে তাৰ পিছত আপোনাৰ হল টেৰাকোটা বঢ়িয়া আৰু সঁচাকৈ টেৰাকোটা বুলি ক'লে আমাৰ মানে ইমান ভাল লগা এটা শিল্প টেৰাকোটা আৰু কহিলা শিল্পটো তাতে কিন্তু কহিলাও আছে ওকে আমাৰ ৰাজবাৰীতো আছিল আৰু মানে ৰাজবাৰী বাহিৰত আছে মানে কহিলা আপোনাৰ বহুত ফেমাছ বঢ়িয়া তেতিয়াহ'লে মই চাব লগা বহুতো বস্তু পালো লগতে খাদ্যভাসটো গম পাইছে খাবই লাগিব এসাঁজ কোচ ৰাজবংশীয় খাদ্য পিছে হঠাৎ বোলে আপোনালোকে মানে আলহী আহিলে এটা দাইল বনায় এনেকুৱা মই কিবা এটা শুনিছো হয় নেকি বাৰু আৰু সেই দাইলটোৰো কিবা ইণ্টাৰেষ্টিং নাম আছে আৰু ইণ্টাৰেষ্টিং প্ৰকাৰেৰে বনায় অকণমান কওকচোন মানে একচুৱেলি কথাটো হ'ল সাডেনলি আপুনি কি ভাত খাই আছে ভাত খাই থকা অৱস্থাত কি হ'ল কলিং বেল বাজিল চালে আলহী আহিছে আপুনি কিবা বনাই দিব লাগে কি কৰিব আপুনি মানে এটা ফেমাছ দালি আছে সেইটো হঠাৎ খেলাৰ দালি হঠাৎ খেলাৰ দালিটো আপুনি কেনেকে বনায় বেচিকেলি আগৰ দিনত মানে কি কৰিছিল আপোনাৰ কি বনাইছে ভাত বনাইছিল তাৰপিছত ভাতৰ আপোনাৰ মাৰ আছিল যে ভাতৰ মাৰটো থৈ দিছিলে এই ভাতৰ মাৰটো দি এটা দালি বনোৱা হয় এইটো মানে নহৰু পিয়াজ শুকান জলকীয়া দি এটা দালি বনাই দিয়া কি কৰিব লাগিব অকণমান কৈ দিয়ক আৰু আপোনাৰ হঠাৎ কালাই দালিৰ কাৰণে আপোনাৰ ভাতৰ মাৰ লাগিব তাৰপিছত আপোনাৰ কি নহৰু লাগিব তাৰপিছত আপোনাৰ জলকীয়া 3-4টা মান লাগিব তাৰপৰা পিয়াজ লাগিব আৰু আপোনাৰ পাঁচফোৰণ লাগিব তাৰপিছত আপোনাৰ কি কৰিলে কেৰাহী তেল দিয়াৰ পিছত পাঁচফোৰণ দিলে তাৰপিছত শুকান জলকীয়া কেইটামান দিলে তাৰপিছত পিয়াজ দিলে নহৰু দিলে তাৰপিছত অকমান ভাজি ললে ভাজাৰ পিছত তাৰপিছত হঠাৎ কালে দালি যোনটো ভাতৰ মাৰ সেইটো দিব সেইটো দি তাৰপিছত আপোনাৰ হালধি নিমখ দি তাৰপিছত আপোনাৰ হৈ গ'ল হঠাৎ কালে আৰু খাবলৈ বহুত টেষ্টি হয় মই এইটো ট্ৰাই কৰিম মই খুৱাম আপোনাক আপুনি গৌৰীপুৰতো আহিব গৌৰীপুৰ আহিলে মই খুৱাম বঢ়িয়া সঁচাকৈ ইমান ইণ্টাৰেষ্টিং ৰেচিপি আছে সঁচাই ভাল লাগিছে গৌৰীপুৰৰ বিষয়ে বহু কথা আজি জানিব পাৰিছো আৰু কিছু সময় আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম শুনি থাকক 92.7 বিগ FM সুৰ সজাম নতুন আজি আমি নিমন্ত্ৰণ জনাইছো বিশেষকৈ কোচ ৰাজবংশী পৰম্পৰাগত খাদ্যভাসৰ ওপৰত বহু দিনৰ পৰা কাম কৰি থকা বুদ্ধদেৱ অধিকাৰী আজি ফাৰ্ষ্ট টাইম আহিছে মোক ইনভাইট কৰাৰ কাৰণে মই অতিকে আনন্দিত আপুনি থাকে গৌৰীপুৰ মই গৌৰীপুৰত থাকো আৰু ইমান দূৰৰ পৰা আহিছে থেংক ইউ so much for coming ৱেলকাম পিছে কিমান বছৰ হ'ল কোচ ৰাজবংশী পৰম্পৰাগত খাদ্যভাসৰ ওপৰত কাম কৰি থকা মই আপোনাৰ 4-5 বছৰৰ পৰাই খাদ্যভাসৰ ওপৰত মই বেসিক্যালি ফটোগ্ৰাফাৰ হয় মানে খাদ্যভাসৰ ওপৰত মানে ফটোগ্ৰাফছ কালেক্ট কৰো আৰু ধৰক মিতালী বা আছে তাৰপিছত বকুল পেহী আছে সিহঁতৰ লগত মই আৰ্টিকেল লিখি এটা বুকছ বনাম বুলি ভাবি আছো ওকে মানে এতিয়া কিতাপৰ কাম কৰি আছো মানে বেসিক্যালি বঢ়িয়া খুব ভাল কথা আৰু আজি আমি আপোনাৰ পৰা স্পেশালি কোচ ৰাজবংশী খাদ্যভাসৰ কিছু কথা জানিবলৈ পালো
খালেও ভাল লাগিব আৰু লগতে মিতালী বা যেহেতু মই যেতিয়াৰ পৰা লগ পাইছো আপুনি সদায় পৰম্পৰাগত খাদ্যৰ ওপৰত কাম কৰি আছে সেই বিষয়ে আপোনাৰ লগত কথা পাতিম গান এটা শুনি লওঁ ঠিক ওকে শুনি থাকক 92.7 বিগ এফএম খুৰ হজাম নতুন আছে দুপৰৰ আমেজ 92.7 বিগ এফএম আৰজি সুজিতাৰ হৈতে 92.7 বিগ এফএম খুৰ হজাম নতুন শুনি আছে 92.7 বিগ এফএম দুপৰৰ ৰদালি সুজিতাৰ হৈতে খুব ভাল লাগিছে মিতালী বা আছে বুদ্ধদেৱ অধিকাৰী আছে এবাৰ বুদ্ধদেৱ অধিকাৰীলৈ আহিব বিচাৰিছো কোচ ৰাজবংশৰ খাদ্য বুলি কলে মূলত কি খাদ্য পৰে অকনমান জানিব বিচাৰিছো মূলত কোচ ৰাজবংশৰ খাদ্য বুলি কলে আপোনাৰ ঠেণ্ডা ওকে ঠেণ্ডা তাৰপিছত আপোনাৰ চেপ্টা গুড়া ওকে তাৰপিছত চিদল লাউটা বুলি কলে আৰু সেইটো বহুত ফেমাছ আৰু হয় আপোনাৰ চিদল তাৰপিছত পাতুৱা পিঠা মদন কামল লাৰু ওকে সো বেসিক্যালি সেইবোৰে মানে সেইগিটা পৰে সেইগিটা পৰে ওকে আৰু আজি যদি মই কিবা স্পেশাল ৰেচিপি এটা দিবলৈ কওঁ কোচ ৰাজবংশীয় খাদ্যভাসৰ তেতিয়া আপুনি কোনটো দিব মই জানিম এটা গান শুনি আহি আছো ঠিক আছে ওকে শুনি থাকক 92.7 বিগ এফএম খুৰ হজাম নতুন इतनी जो শুনি আছে 92.7 বিগ এফএম দুপৰৰ ৰদালি সুজিতাৰ হৈতে আজি বিশেষকৈ কোচ ৰাজবংশী পৰম্পৰাগত খাদ্যভাসৰ ওপৰত কথা পাতি আছো আৰু গৌৰীপুৰৰ পৰা আহিছে বুদ্ধদেৱ অধিকাৰী আৰু আমাৰ সৈতে আছে কুকিং এক্সপাৰ্ট মিতালী কলিতা বুদ্ধদেৱ অধিকাৰীক আৰু এটা কথা সুধিব বিচাৰিছো আপুনি যিকেইটা নাম ললে বহুতেই হয়তো ধৰিবও পৰা নাই যে আচলতে কি হয় যদি কোচ ৰাজবংশীৰ পৰম্পৰাগত খাদ্যভাসৰ এটা ৰেচিপি আমাৰ শ্ৰোতাসকলক দিব লাগে এই মুহূৰ্তত আপুনি কোনটো দিব বিচাৰিব শ্ৰোতাসকলক সুইট ৰেচিপি এটা দিব বিচাৰো ওকে সুইট সৰ ওকে ঠিক আছে কি লাগিব কক সুইট ৰেচিপিৰ কাৰণে মূলত ৰেচিপিটোৰ নাম হ'ল ঠেণ্ডা মানে বহুত ফেমাস ৰেচিপি হয় ওকে আপোনাৰ ঠেণ্ডা বনোৱাৰ কাৰণে আপোনাক লাগি আছে চিৰা মূলা আৰু গুড় ওকে চিৰা আৰু মূলা আপোনাৰ উৰুণত খুন্দি পেলাই তাৰ পিছত লাৰু টাইপ বনাই ওকে খাব লাগে বহুত টেষ্টি হয়তো ওকে মানে চিৰা আৰু মূলাটো খুন্দি গুড়ৰ লগত খাব লাগিব কি কয় আৰু এইফালে মিতালী বাই কৈ আছে মনে মনে বহুত টেষ্টি হয় এনেটো শুনিবলৈ মানে এইটো একদম চিম্পল আৰু এইটো মাঘ মাহৰ আৰু পোহৰ সংক্ৰান্তিৰ সময়ত তেওঁলোকে এইটো খায় মই পঢ়িছো আৰু তাৰ পৰাও শুনিছো তেনেকে যে মানে এই ঢেণ্ডাটো সেইখিনি সময়ত খায় ন মূলা সেইখিনি সময়ত খুব ওলাই আৰু আমাৰ মাঘ মাহত মূলা খাব নালাগে সেইকাৰণে সেইটো খাই সিদিনাৰ পৰা মূলা শেষ আৰু পোহৰ সংক্ৰান্তিত খাব লাগে